প্ৰিয় শ্ৰোতা দৰ্শক, আজিৰ ভিডিঅ'টোৰ কথাখিনি অপ্ৰিয় হ'লেও সত্য কথা। আহকচোন বাৰু ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। সফলতাৰ কাহিনী নপঢ়িব, তাত আপুনি কেৱল এটা মেছেজ পাব। বিফলতাৰ কাহিনী পঢ়ক, সফলতা পাবলৈ আপুনি কিছুমান আইডিয়া পাব। অপ্ৰিয় হ'লেও সত্য কথা, সকলো বোৱাৰী দেউতাকৰ ঘৰৰ পৰা আহোঁতে বেয়া হৈ নাহে। কিছুমান শহুৰৰ ঘৰৰ পৰিৱেশ আৰু ব্যৱহাৰৰ বাবেহে সলনি হ'বলৈ বাধ্য হয়। পৃথিৱীৰ পৰা আকাশ পৰ্যন্ত এটা নিয়ম আছে, দুজনৰ মাজত তৃতীয় কোনোবা আহিলেই গ্ৰহণ লাগিবই। জীৱনত পত্নীক কেতিয়াও অৱহেলা নকৰিব, কিয়নো মনত ৰাখিব, আপোনাৰ মুখৰ হাঁহি বিৰিঙাবৰ বাবে নিজৰ মাক দেউতাক আৰু জন্মৰ ঘৰখন ত্যাগ কৰি আপোনাৰ ওচৰলৈ আহিছে। কিছু মানুহে নিজক লৈ অহংকাৰ কৰে, নিজকে ডাঙৰ বুলি ভাবে, কিন্তু সিহঁতে নাজানে ফুলৰ সৌৰভ আৰু মানুহৰ গৌৰৱ বেছিদিন নাথাকে। সময় আৰু সম্পৰ্ক আমাৰ জীৱনৰ সকলোতকৈ মূল্যৱান বস্তু। সেয়ে সময় তাক দিয়ক যিয়ে সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক তাৰ লগত কৰক যিয়ে আপোনাৰ গুৰুত্ব বুজে। এটা কথা কি জানে, অসৎ সংগত থকাতকৈ অকলে থকাই ভাল। এই পৃথিৱীত সকলো ধৰণৰ অপৰাধৰ বিচাৰ হয়, কেৱল মন ভঙাৰ অপৰাধৰ বিচাৰ নহয়, কাৰণ ইমান ডাঙৰ বিচাৰ কৰাৰ ক্ষমতা মানুহৰ নাই। মা দেউতাৰ পৰা আমাৰ এই শৰীৰটোৰ সৃষ্টি হয়, সেয়েহে সকলো কষ্ট সহ্য কৰি হ'লেও মা দেউতাৰ যত্ন লওক। এটা আখৰেৰে সৃষ্টিৰ শব্দ হ'ল মা, দুটা আখৰেৰে সৃষ্টিৰ শব্দ হ'ল পিতা, তিনিটা আখৰেৰে সৃষ্টি শব্দ হ'ল বিবেক, আৰু চাৰিটা আখৰেৰে সৃষ্টি শব্দ হ'ল ভালপোৱা। সদায় এইকেইটা ঠিকে ৰাখিব। পৃথিৱীৰ সকলোতকৈ মিছা কথা ধৰ্মগ্ৰন্থ চুই আদালতত কোৱা হয়, আৰু বেছি সংখ্যক সঁচা কথা কোৱা হয় মদ খোৱা ঠাইত। মিছা কথা ক'বলৈ তীক্ষ্ণ বুদ্ধি আৰু প্ৰখৰ স্মৃতিশক্তি লাগে, কিন্তু সত্য কথা ক'বলৈ কেৱল সততা লাগে। সেয়ে সঁচা কথা কৈ নিজৰ সততাৰ পৰিচয় দিয়ক। কাৰোবাক কষ্ট দিয়াটো পাপ হ'ব পাৰে, কিন্তু কাৰোবাৰ পৰা কষ্ট পোৱাটো কেতিয়াও পাপ নহয়। সেয়েহে আপোনাক যদি কোনোবাই কষ্ট দিছে, তেনেহ'লে চিন্তা নকৰিব, কাৰণ পাপ তেওঁহে কৰিছে। আইনা আৰু সম্পৰ্ক দুয়োটাই বৰ ঠুনুকা, কিন্তু দুয়োটাৰ মাজত এটা পাৰ্থক্য আছে। আইনা ভুলতে ভাঙে আৰু সম্পৰ্ক সন্দেহত ভাঙে। যি ব্যক্তিয়ে খঙতে কান্দি কান্দি সকলো ব্যক্ত কৰে, সেই সকল ব্যক্তি শুদ্ধ অন্তৰৰ হয়, কাৰণ খং আৰু কান্দোনে মানুহক সঁচা কথা ক'বলৈ বাধ্য কৰায়। মনৰ মাজত অশান্তি থাকিলে এই পৃথিৱীত সকলোখিনিয়েই বিৰক্তি যেন অনুভৱ হয়। জীৱনত কাৰোবাক পোৱাটো একো ডাঙৰ কথা নহয়। আপুনি যাক পাইছে তেওঁক জীৱনৰ শেষ পৰ্যন্ত কাষত পোৱাটোহে ডাঙৰ কথা। আপোনজনক হেৰুওৱাতকৈ ঘৰ হেৰুওৱাই ভাল, কাৰণ ঘৰ হেৰুৱালে ৰাস্তাটো থাকিব পাৰিব, কিন্তু প্ৰিয়জন হেৰাই গ'লে না ঘৰত থাকিব পাৰিব, না ৰাস্তাত থাকিব পাৰিব। হেৰুওৱাৰ বেদনা কিমান গধুৰ সেয়া একমাত্ৰ সেইজনেহে বুজে, যিয়ে তেওঁৰ প্ৰিয়জনক ইতিমধ্যে হেৰুৱাইছে। প্ৰেম ভালপোৱাত কাজিয়া থাকিবই, কাজিয়াৰ পিছত যদি পুনৰ দুয়োজনৰ মিল হয়, সেয়াহে প্ৰকৃত ভালপোৱা। দেখিবলৈ ধুনীয়া মানুহ এই পৃথিৱীত আপুনি অনেকজন পাব, কিন্তু যাৰ মন সুন্দৰ তেনে মানুহ কেৱল ভাগ্যৰ বলতহে
পোৱা যায়। ভগৱানে সকলোকে সকলো নিদিয়ে, হয় কাৰোবাক দি পৰীক্ষা লৈ চাই, নহ'লে কাৰোবাক নিদিয়াকৈ ধৈৰ্যৰ পৰীক্ষা লয়। কাকো কেতিয়াও বেছি আপোন কৰি নল'ব। যদি বেছি আপোন কৰি ল'বলৈ যায় তেন্তে দুখৰ বাহিৰে তেওঁৰ পৰা একোৱেই নাপাব। প্ৰিয় শ্ৰোতা দৰ্শক, আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। ভিডিঅ'টোৰ কথাখিনি যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ এটি নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি দি আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।